জিন্দাবাদ 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 ধেমাজি জিলা কংগ্রেস জিন্দাবাদ ধেমাজি জিলা কংগ্রেস জিন্দাবাদ 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 ধেমাজি জিলা কংগ্রেস জিন্দাবাদ 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 ধেমাজি জিলা কংগ্রেস জিন্দাবাদ 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 পলকু জিন্দাবাদ 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 পলকু জিন্দাবাদ 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 পলকু জিন্দাবাদ 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 পলকু জিন্দাবাদ 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 ধেমাজি জিলা কংগ্রেস জিন্দাবাদ 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 ধেমাজি জিলা কংগ্রেস জিন্দাবাদ 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 জিলা কংগ্ৰেছ কমিটিৰ অন্যতম সাধাৰণ সম্পাদক উপসভাপতি দেৱজিৎ বৰগোহাঁই ডাঙৰীয়া এই আগত বুঞ্জিত কাকতি এতিয়া আমাৰ উৎপল এতিয়া আমি যুগল দাই আমাক তেখেতক এই আদৰণি জনাইছে এতিয়া আমি আদৰণি জনাব বিচাৰিছো আকবৰ পাংগে তেখেত সাধাৰণ সম্পাদক আছিল বিপ্লৱ ডেকা চিমেণ্ট চাপৰি সকলোকে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দললৈ আদৰণি জনাইছো আগন্তুক দিনত সকলোৰে সহযোগিতাত আমি উচ্চ শিখৰলৈ আগবাঢ়িবলৈ সক্ষম হ'ম গামোচাখন তাৰপিছতে আমি জিলা কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ সদস্যৰ টিকেট আজি আগবঢ়াইছোঁ আছে নেকি মোৰ আজি মনত মোটা বস্তুৱে খুব পীড়া দি আছে মই এখন ঘৰ এৰি আজি এখন নতুন ঘৰলৈ আহিছোঁ সেই ঘৰখন এৰি অহাৰ আজি মই তাত এখন ঘৰত 25টা বছৰে সেইখন ঘৰত আছিলোঁ আৰু মোৰ এতিয়া এখন নতুন ঘৰলৈ আহিছোঁ আৰু অহাত যিসকলে মোৰ লগত সহযোগ কৰি ঘৰখনত তিতি ইমান দুখ কষ্ট কৰি আহিলে তেওঁলোকলৈ মই মোৰ ফালৰ পৰা সেৱা জনাইছোঁ আৰু কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি মই আকৰ্ষিত হৈছোঁ এই নীতি আদৰ্শ লৈ মই কাম কৰিম বুলি আহিছোঁ আৰু গৌৰৱ গগৈ প্ৰতি মই যথেষ্ট আকৰ্ষিত আৰু বিশেষকৈ ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱাৰা তেওঁৰ প্ৰতি মই বিশেষ আকৰ্ষিত হৈ আজি যোগদান কাৰ্যসূচীত তেওঁলোকে মোক যোগদান কৰিবলৈ যিকোনো সুযোগ উলিয়াই দিলে তাৰ কাৰণে মই চিৰকৃতজ্ঞ আৰু অনাগত দিনতো মোৰ কোনো স্বাৰ্থ নাই মই নিস্বাৰ্থভাৱে আহিছোঁ দলে যি কাম দিয়ে মই সেই কামকে কৰিম আৰু সেইখিনি কথাকে ক'লোঁ বিশেষ কথা এতিয়া মনত পৰা নাই মই অকণমান আৱেগিকো হৈ আছোঁ কাৰণ মোৰ লগৰ ভাইসকলেও মোলৈ অনবৰত ফোন কৰি মানে বেয়া ভাৱ এটা প্ৰকাশ কৰিছে সিহঁতি কৈছে যে কেলৈ যাব লাগে কি কথা এইভাগে কৈছে সেইখিনি কথা মই অলপ মনত দুখো লাগি আছে আৰু সকলোকে সেৱা জনাই শেষত মোৰ বক্তব্য সামৰণি মাৰিছোঁ জয় অসম।